নমস্কাৰ অসমবাসী ৰাইজ পুনৰবাৰ আপোনালোকৰ মাজত নতুন ভিডিঅ' এটালৈ আপোনালোকে থাম্বনেইল চাই চাগে ভিডিঅ'টো কিহৰ ওপৰত হ'ব আপোনালোকে গমেই পাইছে আৰু আজি গৰমটো বেছি ধুনীয়াকৈ বকুল গছ আৰু ইয়াত দেখিছে ৰভা টেঙা গছৰ তলত ধুনীয়াকৈ বহি আছে ৰভা টেঙা লাগিছে বাৰু আৰু আজি মানে যি আমাৰ জনপ্ৰিয় অভিনেতা দীপজ্যোতি নাথৰ যিটো ঘটনা হৈ গৈছে অসমবাসী ৰাইজে গম পাইছে তাৰ বাবে বহুত দুখ প্ৰকাশ কৰিছোঁ যাতে কোনো শিল্পীৰ মাজত তেনেকুৱা যাতে আকস্মিক ঘটনা যাতে নহয় তো এটা কথাহে মই গম পাইছোঁ যে ইউটিউবাৰবোৰক মানে বা অভিনেতাবোৰক বহুত মানুহ আছে হিংসা কৰে তাৰ বাবে মানে এনেকুৱা চাগে হ'বলৈ পাইছে যাতে মই আৰক্ষী প্ৰশাসনক মই এটাই ক'ব বিচাৰোঁ যে যাতে কোনো অভিনেতা বা শিল্পীৰ মাজত তেনেকুৱা ঘটনা যাতে অসমত নহয় তাৰ বাবে আৰক্ষী প্ৰশাসনে দোষীক উচিত শাস্তি দিবলৈ মই ৰাইজক বা প্ৰশাসনক মই অনুৰোধ জনাইছোঁ আজি গৰমটো বেছি আৰু আজি গৰমত কি কৰিম ধুনীয়া এটা প্লেচ দেখিছেনে এতিয়া আমাৰ ঘৰৰ পদূলিৰ লগত ধুনীয়া এটা প্লেচ লগত টেঙা গছ এডাল আছে আৰু আজি আপোনালোকৰ মাজত ধুনীয়া এজন গায়ক আমাৰ মঞ্চত প্ৰৱেশ কৰিছে আহি আৰু গৰম দিনত আপোনালোকে ধুনীয়াকৈ আপোনালোকে আজি ধুনীয়া গীত এটি আপোনালোকে শুনক আৰু আপোনালোকক ধুনীয়াকৈ চিনাকি কৰাই দিম মঞ্চত প্ৰৱেশ কৰিছে আমাৰ মৰমৰ মাষ্টৰ দা আৰু মাষ্টৰ দা কোন আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাওক আৰু চেনেলটোত যদি নতুন চেনেলটো ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি ল'ব তেন্তে ব'লক আজিৰ ভিডিঅ'টো ধুনীয়াকৈ ষ্টাৰ্ট কৰোঁ নমস্কাৰ সেইটো আৰু আজি আপোনালোকক ধুনীয়াকৈ চিনাকি কৰি দিম যে আপোনালোকে চাওক আমাৰ মৰমৰ মাষ্টৰ দা আৰু ধুনীয়াকৈ বকুল গছ আৰু দেখিছে টেঙা গছৰ তলত ধুনীয়া এটা গীত আজি আপোনালোকৰ মাজত ধুনীয়াকৈ পৰিৱেশন কৰিব আচল নাম আজি আপুনি ধুনীয়াকৈ ৰাইজক চিনাকি দি আপোনাৰ গীতটো আৰম্ভ কৰক স্কুল নমস্কাৰ ৰাইজসকল প্ৰিয় বন্ধুসকল মই ইমান গায়কো নহয় ইমান গায়কো নহয় গৰম দিন ধুনীয়াকৈ ধুনীয়া গীত এটা গাম মনৰ প্ৰিয় গান গতিকে মই গাব ইচ্ছা কৰিছিলোঁ অকণমান গায়ক শুনালোঁ তেখেতে ভাল পালে ঠিক আছে আৰু আমাৰ এই মঞ্চত দেখিছেনে আমাৰ গান শুনিবলৈ পুৰা ৰেডি হৈ আছে ঠিক আছে আৰম্ভ কৰি দিয়ক হৈ যাৰ ফুলা দেখি বেজাৰ কিয় কৰ হৈ যাৰ ফুলা দেখি বেজাৰ কিয় কৰ কিয় মনে মাৰি থাক মোৰ দেই আঠনে মোলৈ আঠনে তোলৈ সিটো মোৰ চিত বতৰৰ বাতৰি কচোন সাদৰি কেলৈ আছো সূতা চিঙ মোৰ সাদৰি নেযাবি পাহৰি নেযাওঁ মই পাহৰি মোৰ আকৰি তোৰ মই সাথো হৈ থাকোঁ এষাৰ কথা আছে মনত কালৈ জুতিয়ে থৈ চলো কোৱাই চিমলা ববচা বনত মালধি মাদৈ মালতী মৰুমৈ তোৰে মৰমত মোৰ দেহি আছেনে মোলৈ আছেনে তোলৈ সিটো মোৰ ধুনীয়া আৰু বাজাব নাবাজে ধুনীয়া খুলিয়া আহক বা নাহক আমাৰ আহিজোৰা এষাৰ কথা আছে মনত কালৈ জুতিয়ে থৈ চলো কোৱাই চিমলা ববচা বনত মালধি মাদৈ মালতী মৰুমৈ তোৰে মৰমত মোৰ দেই আছেনে মোলৈ আছেনে তোলৈ সিটো মোৰ চিত বাজাব নাবাজে ধুলি খুলিয়া আহক নাহক আমাৰ আহিজোৰা ধন্যবাদ এষাৰ কথা আছে মনত
শিমলা বাবা বনত মাহালতি অমাধৈ মালতী মৰুময় তোৰে মৰমত মুৰি দেই ধন্যবাদ। আজি যিয়ে নহওক আমাৰ আজি ধুনীয়া বকুল গছ আৰু তাৰপিছত টেঙা গছৰ তলত ধুনীয়া এজন গায়ক মাষ্টৰ এটাক আমি ধন্যবাদ দিছোঁ। ধুনীয়া গীত এটা গাই ৰাইজক ধুনীয়াকৈ মনোৰঞ্জন দিছে। ধন্যবাদ। ঠিক আছে, আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগে, যদি ভিডিঅ'টো ভাল লাগে তেনে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু নেক্সট আকৌ আপোনালোকক নতুন ভিডিঅ'ৰ লগত ধুনীয়াকৈ লগ পাম। আজিলৈ বাই বাই।